খুব বেয়া লাগে বহুত কষ্ট খেতিটো কৰিছিলো বহুত টকা পইচা খৰচ কোনে কৰিছে ক'ব নোৱাৰো আপোনালোক সকলোলৈ অনুৰোধ আজিৰ ভিডিঅ' সম্পূৰ্ণ শেষলৈকে চাই থাকিব স্কুল নকৰাকৈ কিয়নো আজি মোৰ ক্ষতি হৈছে অহাকালি আপোনাৰ ক্ষতি হ'ব পাৰে আজিৰ যুগত শিক্ষিত সমাজত আৰু আধুনিক যুগত নিম্ন মানসিকতাৰ মানুহ এনেকুৱা দুষ্কৰ্ম বা অপকৰ্ম কৰিব পাৰেনে আপুনি এবাৰ ভাবকচোন এনেকুৱা ধৰণৰ নিম্ন মানসিকতাৰ মানুহ কাম কৰিব পাৰে নে এনেকুৱা কি দুষ্কৰ্ম আৰু নিম্ন মানসিকতাৰ কাম কৰিছে এনেকুৱা মানুহ আজি আমাৰ সমাজ একৰ কাম বসবাস কৰিব চিনাক্ত কৰিব পৰা নাই এইটোৱে আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা আহকচোন এনেকুৱা কি দুষ্কৰ্ম আৰু নিম্ন মানসিকতাৰ কাম কৰিছে আৰু কাপুৰুষৰ নিচিনা তেতিয়াহ'লে আহক সম্পূৰ্ণ ভিডিঅ' শেষলৈকে চাই থাকো আহক এয়া চাওক আপোনাক দেখা পাইছে কি ধুনীয়াকৈ তিতা কেৰেলা খেতি হেণ্ডেলত উঠিছে ইয়াত মোটামুটি আপোনাৰ আধা বিঘা মাটি তিতা কেৰেলা খেতি সম্পূৰ্ণ চাই থাকক এয়া চাওক দেখা পাইছো চাওক এই হেণ্ডেলত উঠাই দিছে তিতা কেৰেলা গছ আৰু এই তিতা কেৰেলা চাওক এয়া থোপা তিতা কেৰেলা লাগিছে দেখা পাইছে নহয় তিতা কেৰেলা এয়া চাওক তিতা কেৰেলা লাগি আছে গছত হেণ্ডেলত চাওক কি ধুনীয়া তিতা এয়া চাওক থোপা তিতা কেৰেলা এয়া চাওক তিতা কেৰেলা লাগি আছে এয়া চাওক তিতা কেৰেলা কিন্তু আপোনাক দেখা পাইছে এইটো চাওক গছৰ শিপা চাওক কি দুৰ্ভাগ্য মানুহ চাওক নিম্ন মানসিকতাৰ মানুহ গছ তিতা কেৰেলা গছ হেণ্ডেলত উঠিছে তিতা কেৰেলা লাগিছে আৰু মানুহবিলাক চাওক এয়া গছ গুৰি উঠাই দিছে এয়া চাওক গুৰি উঠাই দিছে কিমান নিম্ন মানসিকতাৰ মানুহ এনেকুৱা ধৰণৰ মানুহ সমাজত যে এতিয়াও বাস কৰি আছে আজিৰ যুগত আৰু শত্ৰুতা আছে আপোনাৰ কৃষক এই খেতিয়কৰ গৃহস্থৰ লগত আছে আপোনাৰ খেতি পথাৰত কিয় আছে আৰু এই যে খেতি তেখেতৰ আৰু চাওক কিমান দেখাম আপোনাক এই এয়া চাওক কিমান দেখাম আপোনাক কওক এয়া সব তিতা কেৰেলা গুৰি উঘালি দিয়া আছে আৰু চাগে ইমান কষ্ট কৰি কৃষকে তিতা কেৰেলা খেতিডৰা কৰিছে আৰু এইবিলাক যে কৰোতে মেহনত কৰিব লাগে বহুত কষ্ট কৰিব লাগে আৰু চাওক হেণ্ডেল দিছে বাঁহৰে হেণ্ডেল দিছে আৰু এটাকৈ হাজিৰা লগাবলৈ হলেও পইচা লাগে আৰু এই তিতা কেৰেলা খেতিটো যে গছবিলাক উঘালি দিছে কোনে কৰিছে এই খেতিৰ ওচৰ চুবুৰীয়া মানুহে কৰিছে আৰু এই ঘটনাটো হৈছে আমাৰ গাঁৱত মানে আমাৰ গাঁও বুলি কওঁতে আপোনাক সকলোৱে চিনি নাপায় বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটৰ চোৱাগুৰি গাঁৱত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এই খেতিটো ৰৈ চাওক দেখাবলৈ যত্ন কৰিম ব্ৰহ্মপুত্ৰ নদী চাওক এয়া ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াতে তিতা কেৰেলা খেতি আৰু এটা চোৱাগুৰি গাঁও হয় ইয়াৰ মানুহে কৰিছে এই খেতিৰ ওচৰে পাজৰে থকা মানুহবিলাকে এনেকুৱা দুষ্কাৰ্য কৰিব পাৰে অন্য গাঁৱৰ মানুহতো নকৰে মহাৰাষ্ট্ৰ দিল্লী মুম্বাই বা ইউপিৰ পৰা মানুহ আহি যে খেতিডৰা তেখেতৰ তিতা কেৰেলা খেতিৰ গছবিলাক উঘালিছে তেনেকুৱাতো কোনেও কৰা নাই ইয়াৰ মানুহে কৰিছে আৰু ইয়াত যদি খেতিটো হৈছে ইয়াৰ পৰা উৎপাদিত সামগ্ৰী আপুনি মই সবেই খাব পাৰো কোনোবাই কিনি খাব কোনোবাই খুজি খাব আৰু ইয়াৰ সকলোৰে হক থাকে পোক পৰুৱা চৰাই চিৰিকটি সকলোৰে হক থাকে কোনোবা যিকোনো খেতি ফচল হলে চাওকচোন কি ধুনীয়া তিতা কেৰেলা চাওক এয়া চাওক তিতা কেৰেলা লাগি আছে এয়া তিতা কেৰেলা চাওকচোন বজাৰত কিমান দাম তিতা কেৰেলা কিমান কষ্ট কৰি খেতিয়কে তিতা কেৰেলা কৰিছে চাওক তিতা লাগিছে আৰু এইবিলাক চাওক এয়া ঘূৰি চাওক গছটো শুকাই আছে পাতবিলাক চাওক সেয়া তিতা কেৰেলা লাগিছে এয়া চাওক সম্পূৰ্ণ এইবিলাক চব কেইটা গছতে ঘূৰি উঘালি দিছে এয়া চাওকচোন এই আমাৰ খেতিয়ক ছপিকুল খুৰা এয়া চাওক আমাৰ কি তিতা কেৰেলা খেতিৰ গৃহস্থ ছপিকুল খুৰা তেখেতে কিবা কব আপোনাৰ তিতা কেৰেলা খেতি কোনে কৰিছে আপোনাৰ অনুমানিক আন কোনো আইডিয়াটো নাই আপোনাক কেনেকুৱা লাগিছে অনুভৱ হৈছে যে ইমান ধুনীয়া খেতি এটা তিতা কেৰেলা লাগিছে খেতিটো নষ্ট হৈছে গছবিলাক উঘালিছে আপোনাৰ ভিতৰৰ পৰা কেনেকুৱা অনুভৱ হৈ আছে মোৰতো খুব বেয়া লাগে বহুত কষ্ট খেতিটো কৰিছিলো বহুত টকা পইচা খৰচ কোনে কৰিছে ক'ব নোৱাৰো এইটো বিচাৰ যাতে আল্লাই কৰে মইতো দেখা নাই কোনে কৰিছে কি কথা এইখিনি আৰু কি কম আৰু বেয়া লাগি আছে আপোনাক খুলিলে কৃষকৰ এই তিতা কেৰেলা খেতিৰ গৃহস্থৰ মুখেৰে আপোনাক ভিডিঅ' এনেকৈ শ্বেয়াৰ কৰক যাতে গোটেই অসমবাসী বা বিশ্ববাসী দেখা আৰু যোনে এই দুষ্কাৰ্য অপকৰ্ম কৰিছে তেখেতেও যেন দেখা পায় কাৰণ আজিকালি সকলোৰে হাতত এণ্ড্ৰইড মোবাইল আছে আৰু প্ৰত্যেকজন মানুহে যিজন মানুহে কৰিছে ধিক্কাৰ দিয়ক আৰু এই বিচাৰ ভগৱানে কৰিব কাৰণ এইবিলাক শত্ৰুতা আছে মোৰ লগত কৰক মোৰ খেতি পথাৰ গৰু ছাগলীৰ লগত কিহৰ শত্ৰুতা আছে এই খেতি পথাৰত যিবিলাক উৎপাদিত সামগ্ৰী আপুনি মই সবেই খাওঁ আৰু লগতে যোনে এই দুষ্কাৰ্য কাম কৰিছে আৰু তেখেতৰ লগত যিবিলাক জড়িত সকলোৱে দেখা পায় আৰু অনুভৱ কৰা আৰু এনেকুৱা মানুহক কঠোৰ শাস্তি পাব আপোনালোকৰ এই সম্পূৰ্ণ তিতা কেৰেলা খেতিৰ দৃশ্যাংশ কেনেকৈ খেতি নষ্ট কৰিলে কেনেকৈ কি ধৰিলে সম্পূৰ্ণ খেতিৰ দ্বাৰা দেখালো এতিয়া ইয়াক আপোনালোকৰ মাজত ভিডিঅ' আপোনালোকে নিজে বিবেচনা কৰক এই যোনে এই দুষ্কৰ্মটো কৰিছে তেখেতৰ ফলাফল কি হ'ব আপুনি নিজে বিবেচনা আপুনি মই দিব না দিনৰ ওপৰলৈ এজন ভগৱানে আল্লাই দিব তেখেতক বিচাৰ দিছে কৃষক গৃহস্থ তেখেতক আল্লাহকে বিচাৰ দিছে আল্লাই বিচাৰ কৰিব কেনেকুৱা ধৰণৰ কাম কৰিছে ভাবক এবাৰ আৰু সম্পূৰ্ণ ভিডিঅ' শেষলৈকে চাই আৰু এনেকৈ শ্বেয়াৰ কৰিব যাতে যিজনে এই কামটো কৰিছে তেখেতক যেন দেখা পায় ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ' শেষলৈকে চাই আৰু গঠনমূলক এটা মতামত দি যাওঁ বুলি আশা কৰিলোঁ ধন্যবাদ।